আমাৰ এইটো স্কুলৰ অভিযোগ হ'ল অহা 16 ফেব্ৰুৱাৰীৰ পৰা আমাৰ এইখন 22 চালমাৰা জনতা হাই স্কুল এমই স্কুলত এমই এলপি হাই মানে একলগে আছে হা মানে 16 ফেব্ৰুৱাৰীৰ পৰা একদম মানে মিড ডে মিল একদিনও মানে চলা নাই চুলাত আগুনে লাগা নাই তাৰপিছত এইটো স্কুলত মানে সাইকেল আহিছিল ক্লাস 9 10 মানে লৰা ছোৱালী সাইকেল আহিছিল সাইকেল বিতৰণ কৰি কিনে মানে 5টা মান সাইকেল মানে বাচি গৈছিল তাৰপিছত এইটো সাইকেল মানে আমাৰ এইটো স্কুলৰ হেডমাস্টাৰ পদমালী ছাৰে মানে বিক্ৰী কৰিছিল বিক্ৰী কৰাৰ পিছত মানে ৰাইজৰ তাত ধৰা পৰাৰ পিছত মানে আকৌ ঘূৰাই লৈ আহিছে এইটো এটা অভিযোগ আৰু মানে এইটো ছাৰ আহাৰ পিছতে মানে আহাৰ পিছত মানে যেদিনৰ পৰা এইটো স্কুলত মানে হেডমাস্টাৰ হৈছে সেইদিনৰ পৰাই মানে এটা দুৰ্নীতি আহিয়ে আছে ওয়াটার সাপ্লাই ট্যাঙ্কিটো এইটো ওয়াটার সাপ্লাই ট্যাঙ্কিটো যে বিক্ৰী কৰিছে মানে ইয়াতে এটা ঘৰত আমি দেখা পাইছো আছে তাতে তাৰ পিছত মানে এইটো এটা বাউন্ডাৰী আছিল বাউন্ডাৰীখনো মানে বিক্ৰী কৰিছে মানে বাউন্ডাৰীখন হেৰিৰ আছিল এই তাৰৰ বেৰা আছিল মানে লোহাৰ তাৰৰ বেৰা আছিল এইখনো বিক্ৰী কৰিছে আমি দেখা পাইছো এইবালে মানে প্রধান নিকমজন হওয়ার পিছত কোনো ধৰণৰ উন্নতি হোৱা নাই উন্নতি তো হোৱাই নাই খালি মানে দুৰ্নীতিয়ে হৈ আছে তাৰ পিছত 2023 মানে এটা ছোৱালীৰ পৰা 10,000 মান পইচা লৈছিল মেট্ৰিক পাস কৰাই দিয়াৰ কাৰণে এইটো কদমালী ছাৰে লৈছিল এইটো হোৱা নাই দিয়া নাই পাস কৰি দিব পৰা নাই তাৰ পিছত মানে এই 3 মাহ পিছত যেটো মানে টেষ্ট পৰীক্ষা হৈ থাকে ক্লাস একদম 3 ৰ পৰা যিখিনি মানে ষ্টুডেন্ট আছে ওপৰত 3 4 5 6 7 8 9 সবৰ পৰাই মানে পৰীক্ষা ফিস লৈ থাকে 40 টাকা 50 টাকা হসা কই লয় না একদম হসা কই লয় আর সবেই জানে এইটো লৈ আমি মানে একবাৰ হুমাইছিলো স্কুলত তাৰ পিছত মানে একো কোৱা নাই ভুল চুল কয় এনে মানে ভুল হৈছে এইটো হৈছে আৰু এনেকৈ মানে খেদাই দেয় তাৰ পিছত মানে ক্লাস 10 মানে যেটো মানে মেট্ৰিক হৈ গেল যেবিলাক ষ্টুডেন্ট এবিলাক ষ্টুডেন্টৰ পৰা মানে 1000 কৈ পইচা লৈছিল মানে ফৰ্ম ফিল আপ কৰাৰ কাৰণে ফৰ্ম ফিল আপত 1000 পইচা ইবেলে 1000 টাকা ইবেলে লাগে তাৰপিছত আমি মানে হুমাই কওঁ যে ছাৰ এনেকা কথা আপুনি এনেকা কৰে তাই আৰু আমাক হুমকি দি দিয়ে যে মানে তহঁতক মানে ব্ল্যাকমেল কৰি মানে আমি বোলে তাক ব্ল্যাকমেল কৰো এটা কথা যদি তাক কবা যাও তাই কৈ দিয়ে যে মানে হিয়তে মোক ব্ল্যাকমেল কৰাৰ চেষ্টা কৰে এইটো মানে তাই ধুমকি দেয় যে কেস কৰি কিনে আমাক মানে তুলি মানে জেলত দিব বুলি ব্ল্যাকমেল কেস কৰি পেলে দিব এনেকুৱা হুমকিও দিয়ে থাকে তো এইটো মানে এইটো টিচাৰ এইটো স্কুলত আহাৰ পিছতে যেটো দুৰ্নীতি হৈ আছে মানে এইটো আৰু ভাষাত প্ৰকাশ কৰা নাযায় এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী কি কয় আৰু এইটো আমাৰ মানে অসমৰ মুখ্যমন্ত্ৰী ছাৰক এইটোই আবদাৰ আমাৰ মানে এইখন ছাৰক মানে অতি সোনকালে আমাৰ এইখন স্কুলৰ পৰা মানে দূৰত দিব লাগে